দেৰগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ত মাৰাথন দৌৰ প্ৰতিযোগিতা 500ৰো অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ দেৰগাঁৱত দেওবাৰে পুৱাই 5 লাখ টকাৰ সৰ্বমুঠ পুৰস্কাৰেৰে সৰ্বভাৰতীয় পৰ্যায়ত মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় যোদ্ধা মাফ মাৰাথন দৌৰ নামকৰণেৰে আয়োজন কৰা এই প্ৰতিযোগিতাৰ মুখ্য উদ্দেশ্য হ'ল ড্ৰাগছ আৰু গুটখাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি কৰা দেৰগাঁৱৰ মিছামাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত বিশেষভাৱে অংশগ্ৰহণ কৰে প্ৰাক্তন ভাৰতীয় নৌসেনা বিষয়া মাৰ্কছ প্ৰবীণ কুমাৰ টিয়টীয়া দেৱোত্তম অসম নামেৰে পৰিচিত ডাক্তৰ দীপম কুমাৰ বৰ্মন আৰু গুৱাহাটীৰ ডাউনটাউন হস্পিটেলৰ চিকিৎসক মীনাক্ষী হৰিহৰণে প্ৰদৰ্শনীমূলক দৌৰত অংশগ্ৰহণ কৰে বহু সংখ্যক যুৱক যুৱতী আৰু স্থানীয় লোকে সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা এই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া মেঘালয় নাগালেণ্ডৰো প্ৰতিযোগীসহ প্ৰায় 500 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে হাফ মাৰাথন আয়োজন কৰা যাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে গুটখা আৰু ড্ৰাগছৰ বিৰুদ্ধে যিখিনি বস্তু আচলতে সেৱন কৰিলে নিজৰ শৰীৰটো বেয়া হয় আৰু সামাজিকভাৱে ইয়াৰ প্ৰভাৱ পৰে সেই বহু বস্তুখিনিৰ ওপৰতে যুদ্ধ ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু 500ৰো অধিক প্ৰতিযোগী অসমৰ বিভিন্ন চুকৰ পৰা অসমৰ ভাৰতৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকে আহি পেলাই অংশগ্ৰহণ কৰিছে আপোনালোকে দেখিছে বতৰৰ কিমান বাধা আজি আহি গৈছে তাৰ ফলশ্ৰুতিত কিন্তু যোদ্ধাই আজি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ গৈ আছে ভাল লাগে প্ৰত্যেকটো অনুষ্ঠান যেতিয়া সামাজিকভাৱে দায়বদ্ধ হয় সামাজিকভাৱে বাৰ্তা কঢ়িয়াই নিয়ে আৰু পৰৱৰ্তী সময়ত আমি যোদ্ধাই এই নিৰন্তৰ ধাৰা আগুৱাই নিব বুলি আমাৰ আশা কৰোঁ আৰু প্ৰতিযোগীসকলো এখন ভাল মঞ্চ মাৰাথনৰ কাৰণে পাব আৰু প্ৰত্যেক ইয়াত যিহেতু 2 কিলোমিটাৰ ইভেণ্টটো আছে শিশুসকলৰ পৰা বয়োজ্যেষ্ঠসকললৈকে প্ৰত্যেকজনে একেলগে দৌৰিব আজি আৰু একেলগে পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয় শিক্ষা বহুত ডাঙৰ কথা বুলি ভাবোঁ অংশগ্ৰহণ কিমানকৈ কৰিছে প্ৰায় অনলাইন প্ৰতিযোগী 500ৰো অধিক হৈছে পৰৱৰ্তী সময়ত কিন্তু অফলাইন যোগেও বহু কালি যোগদান কৰিছে কেনে অনুভৱ হৈছে ইমান ভাল লগা কথা মানে মই ভাবিছিলোঁ যে ক'ৰবাত চাগে ৰাস্তাৰ হাইৱে ওচৰে পাজৰে হ'ব কিন্তু ৰাস্তাৰ পৰা ইমান ভিতৰৰ ইমান ধুনীয়া এখন গাঁৱত মানুহে সাহস কৰিছে আৰু মই দেখিছোঁ ৰাস্তা পদূলিবোৰ ধুনীয়াকৈ চাফা কৰিছে প্লাষ্টিক মুক্ত কৰিছে আৰু কিমান ধুনীয়া এটা এইম লৈছে যে ধপাত মুক্ত জৰ্দা মুক্ত অভিযান হিচাপে হাফ মাৰাথনটো পাতিছে আৰু বহুত মানুহ আহিছে মানে 500+ হ'ব পাৰ্টিচিপেণ্টছ খুব ভাল লগা কথা নিউজ ডেস্ক ৰিপৰ্ট ডি নিউজ আৰু ডি নৰ্থ ইষ্ট